ভাল লাগিল বেহৰবাৰী আউটপোষ্টৰ অভিনেতাসকলৰ ২৬ জানুৱাৰী উপলক্ষে পেৰেড অনুষ্ঠানৰ প্ৰেক্টিচ। এটা বস্তু মোৰ বেছিকৈ ভাল লাগিছে যে ২৬ জানুৱাৰী যিটো চৰকাৰীভাৱে প্ৰশাসনৰ পৰা যিটো পেৰেড অনুষ্ঠান অনুষ্ঠিত কৰিছিল তাত পুলিচসকলৰ লগত যে বেহৰবাৰী আউটপোষ্টৰ পুলিচসকলকো যে অভিনেতাসকলকো যে অংশগ্ৰহণ কৰিবলৈ সুযোগটো দিছে বহুত ভাল লাগিছে। আৰু এনেকুৱা লাগিছে যে বাকী পুলিচসকলৰ লগত বেহৰবাৰী আউটপোষ্টৰ পুলিচৰ একো ব্যৱধান নাই, ছেম। নেদেখা মানুহে বেহৰবাৰী আউটপোষ্ট যিসকল মানুহে নাচায় তেখেতসকলে যদি এই অনুষ্ঠানটো চালে হয় তেতিয়াহ'লে ভাবিলে হয় ১০০% ভাবিলে হয় যে এইটো কোনোবা এখন থানাৰ ষ্টাফে হয়। কিন্তু এটা বস্তু মই লক্ষ্য কৰিছোঁ, কে মোহনক দেখা পোৱা নাই। মানে মই ইয়াৰ আগতো কৈছোঁ যে কে মোহন বেহৰবাৰী আউটপোষ্টত বৰ্তমান পাৰ্ট টাইম জব কৰি থকাৰ দৰে হৈছে। কাৰণ হয়তো এনেকুৱা হৈছে যে আজি আহিছে, এদিন অভিনয় কৰিছে, সেই এদিনৰ শ্বুটিংটোৱে ভাগ কৰি 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 মানে বেলেগ বেলেগ দিনত দেখুৱাইছে বা কেতিয়াবা দেখুওৱা হোৱাও নাই। যোৱা ৩টা-৪টা এপিছডৰ পৰা কেও নাই, মোহনো নাই। সেইকাৰণে এইটো এটা পাৰ্ট টাইম জব হিচাপে কে মোহনে লৈ ল'ব পাৰে। মোহনক যদি অলপ বেছিকৈ দেখা পোৱা যায়, কে কিন্তু আৰু দেখা পোৱা নাযায়। আমি ভাবিছিলোঁ যে কে মোহন বেহৰবাৰী আউটপোষ্টত ঘূৰি আহিল বা বেহৰবাৰী আউটপোষ্টে আগৰ অৱস্থা ঘূৰাই পাব বা দৰ্শকো পাব। আমি আশাবাদী, আমি দৰ্শক হিচাপে আশা কৰি আছিলোঁ বা ভাল এটা মানে আশা কৰি আছিলোঁ বেহৰবাৰী আউটপোষ্ট আগৰ দৰে আমি পাম, কিন্তু পোৱা নাই। যদিও কেইদিনমান বেহৰবাৰী আউটপোষ্টত কে বা মোহনক দেখা পাইছিলোঁ, কিন্তু অভিনয়বোৰ আগৰ দৰে নাই, মানে আমাক মনটো ছেটিছফাই দিব পৰা নাই। ইয়াৰ কাৰণটো কাহিনীয়ে কাৰণ নে কে ব্যক্তিগত কাৰণ সেইটো ক'ব নোৱাৰিম। কে নতুনকৈ দ্বিতীয়বাৰ যিটো যেনেকৈ আহিছে, ষ্টাৰ লগাই পেলাই আহিছে, পদবী উন্নত কৰি আহিছে, সেই উন্নতি পদবীক লৈ কিন্তু কে বেছি দেখুওৱাৰ দৰে এটা ৰোল প্লে কৰিছে। সেইটো কে নিজে কৰিছে নে ৰাইটাৰ স্ক্ৰিপ্ট ৰাইটাৰে কৰিছে সেইটোও নাজানো। কিন্তু এটা কথা সঁচা যে আগৰ তুলনাত বৰ্তমান কে মোহন জনপ্ৰিয় হেৰুৱাই পেলাইছে, বা আগৰ দৰে আহিবনে নাই সেয়াও নাজানো। আগতে একোটা খণ্ড কে মোহনৰ অংশ থকা কিছুমান খণ্ড ফেচবুকত বহুতে আপলোড কৰিছিল আৰু সেইবোৰ এক্সট্ৰা টাইমত আমি চাইছিলোঁ, বা বেলেগেও যদি চাই, গাড়ীত গৈ থাকোঁতে বেলেগেও যদি মোবাইলত চাই আছিল তেতিয়া আমিও অলপ নজৰ দিছিলোঁ কে মোহনৰ সেই অংশবোৰ। কিন্তু তেনেকুৱা ধৰণৰ এট্ৰেক্টিভ মানে কি বুলি কয় এইটো, মানে আকৰ্ষণ কৰিব পৰা তেনেকুৱা খণ্ড নেক্সট বাৰ যেতিয়া কে মোহন আহিছে তাৰ পিছৰ পৰা ওলাব পৰা নাই। কিয় বুলিও নকওঁ, কিন্তু পোৱা নাই। আশা কৰোঁ পাম, কাৰণ কে মোহনে অভাৱ আছিল বেহৰবাৰী আউটপোষ্টৰ পৰা কে মোহন যোৱাৰ পৰা এই এটা অভাৱ আছিল, সেই অভাৱটোও দূৰ হৈছে। গতিকে বৰ্তমান অভাৱ কিহৰ আগৰ দৰে হ'বলৈ? যদিও কিবা অভাৱ আছে, মনৰ খেদ আছে কিছুসকল অভিনেতাৰ, সেইবোৰ আঁতৰ কৰি আগৰ দৰে পৰিচালনা কৰিব লাগে। আৰু এটা বস্তু মই পাইছোঁ, কে মোহন যোৱাৰ পৰা মণিবই যিটো এটা ফেচবুকত আপলোড দিছিল যে কিবা এটা লিখিছিল, মানে আমি য'ৰ পানীৰ মাছ তাতে থাকিব লাগিব, তেনেকুৱা এটা পোষ্ট দিছিল কেৰ বিৰুদ্ধে। সেই পোষ্টৰ পিছৰ পৰাই কিন্তু এটা বিতৰ্ক টাইপ এটা মনোভাৱ হৈছিল, যদিও সিহঁতে ভাবা নাই বা কোৱা নাই, কিন্তু আমি দৰ্শকসকলে ভাবিছিল। তেতিয়াৰ পৰা যেতিয়া আকৌ দ্বিতীয়বাৰ কে মোহন উভতি আহিলে বেহৰবাৰী আউটপোষ্টৰ পৰা, এটা বস্তু লক্ষ্য কৰিব, মণিবৌ আৰু কে একেলগে কিন্তু শ্বুটিঙত দেখা পোৱা হোৱা নাই। কেৰ ঘৰত মণিবৌক দেখা পোৱা নাই, যদি মণিবৌক দেখা পাইছে কেক দেখা পোৱা নাই। বা আগতে যেনেকৈ থানাত আহি কে থকা অৱস্থাতে উপস্থিত হৈছিল, গালি পাৰিছিল কে যিটো এইবোৰ হেৰি স্বামী স্ত্ৰীৰ যিটো হেৰি, সেইটো কিন্তু বৰ্তমান দেখা পোৱা নাযায়। তাতো গম পোৱা যায় যে কে আৰু মণিবৌৰ লগত এটা ভিতৰুৱা এটা কিন্তু অমিল হৈ আছে। গতিকে এইবোৰ যেতিয়ালৈকে অমিলটো ভংগ নকৰিব তেতিয়ালৈকে আমি বেহৰবাৰী আউটপোষ্ট চাই ভাল নাপাম। গতিকে সকলো অভিনেতাক আৰু স্ক্ৰিপ্ট ৰাইটাৰক বা পৰিচালকক অনুৰোধ জনাম যে এই সৰু সুৰা
মনৰ যিটো হেৰি এইবোৰ আঁতৰ কৰক, নতুনকৈ আগৰ দৰে কৰিবলৈ চেষ্টা কৰক। ধন্যবাদ। চাই থাকিব বেহৰবাৰী আউটপোষ্ট। থেংক ইউ।